এতিয়া সৰিয়হ ফুলাৰ বতৰ যেনিয়ে চকু যায় তেনিয়েই কেৱল হালধীয়া আৰু হালধীয়া চকুৰে মনিব পৰালৈকে মাথো হালধীয়াৰ বিস্তৃতি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কাখৰীয়া বৰবিল লুখুৰাখনিয়া দগাঁও মোহপাৰা দুমজান গাঁৱৰ বহু শিক্ষিত নিবনুৱা যুৱকে প্ৰায় 500 বিঘা ভূমিত কৰিছে সৰিয়হৰ খেতি বানপানীৰ বাবে ধানৰ খেতি কৰিবলৈ সমস্যা হোৱাত বিকল্প হিচাপে সৰিয়হ আলু ৰঙালাওৰ খেতি কৰি এতিয়া উপাৰ্জনৰ পথ বিচাৰি উলিয়াইছে বহু যুৱকে কাজিৰঙালৈ অহা বিভিন্ন পৰ্যটকে এতিয়া এই কৃষি কৰ্ম চাবলৈও ভিৰ কৰা পৰিলক্ষিত হৈছে বুকুত এডৰা হালধীয়া সৰিয়হ লৈ সপোন দেখিছে কাজিৰঙাৰ এইসকল শিক্ষিত নিবনুৱা যুৱকে হালধীয়া সৰিয়হ দৰাই এতিয়া হৈ পৰিছে কৃষি পৰ্যটনৰ উৎকৃষ্ট নিদৰ্শন স্বৰূপ আমি আপোনালোকক চালে চকুৰুৱা এই দৃশ্য দেখুৱাইছো এতিয়া শীতৰ বতৰত এতিয়া আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ নান্দনিক পৰিৱেশ দেখিবলৈ পাব এক বৃহৎ এলেকা এইদৰে সেউজীয়াৰ আচ্ছাদন আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব আৰু কাজিৰঙাত এতিয়া পৰ্যটকৰ বাবে এই হালধীয়া সৰিয়হ খেতিৰ আচ্ছাদন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে মনোজ প্ৰতিম শইকীয়াই তাৰে পৰাই আমাক কিছু পৰিৱেশ দেখুৱাব হয় এতিয়া সৰিয়হ ফুলাৰ বতৰ যেনিয়ে চোৱা যায় তেনিয়ে মাথো হালধীয়া আৰু হালধীয়া প্ৰতিখন পথাৰ এতিয়া হালধীয়া সাগৰত পৰিণত হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষৰ যিসমূহ পথাৰ সেই পথাৰত আমি উপস্থিত আছো ইয়াৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চোৱা হাজৰিকাক মই অনুৰোধ জনাইছো আচলতে এই মুহূৰ্তত যদি চোৱা যায় চকুৱে মুনিব পৰালৈকে মাথো হালধীয়াৰ বিস্তৃতি যি দৃশ্যই আচলতে প্ৰতিজন লোককে এই মুহূৰ্তত হাত বাউল দি মতা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যদি চোৱা যায় প্ৰতিখন পথাৰে এতিয়া একোখনকৈ হালধীয়া সাগৰত পৰিণত হোৱা দেখা পোৱা গৈছে আৰু এই যিসমূহ এই হালধীয়াখিনিয়ে এতিয়া বহুতৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা আৰু সৰিয়হ খেতিৰ এই সৌন্দৰ্যক আৰু অধিক দৃষ্টিনন্দন কৰি তুলিছে মৌমাখি আৰু ভোমোৰাৰ গুণগুণনি সমান্তৰালকৈ যদি চোৱা যায় আমি এটা কথা উল্লেখ কৰিব পাৰিম যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নিচেই দাঁতিকাষৰীয়া বৰবিল লুখুৰাখনিয়া মোহপাৰা দগাঁও দুমজান গাঁৱৰ বহু শিক্ষিত যুৱকে প্ৰায় 500 বিঘা ভূমিত এইদৰে সৰিয়হ খেতি কৰিছে বানপানীৰ বাবে ধানৰ খেতি কৰিবলৈ সমস্যা হোৱাত বিকল্প হিচাপে সৰিয়হ আলু ৰঙালাও খেতি কৰি এতিয়া উপাৰ্জনৰ পথ বিচাৰি লৈছে বহু যুৱকে সমান্তৰালকৈ যদি চোৱা যায় কাজিৰঙালৈ অহা যিসমূহ পৰ্যটক সেই পৰ্যটকসকলে এতিয়া এই কৃষি কৰ্ম চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে যিয়ে কৃষি পৰ্যটনক প্ৰদান কৰিছে এক বিশেষ মাত্ৰা কৃষি পৰ্যটনক লৈ সেয়েহে এতিয়া আশাবাদী হৈ পৰিছে যুৱকসকল ইপিনে যদি চোৱা যায় ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীয়ে বহু সময়ত কৃষি কাৰ্যৰ অনিষ্ট সাধন কৰে যাৰ বাবে টঙিঘৰ সাজি নিশা পথাৰতে পাৰ কৰিবলগীয়া হয় যিসকল ইয়াত নিয়োজিত যিসকল কৃষকে এই মুহূৰ্তত কৃষকসকল আছে আমি কৃষকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু প্ৰায় 500 বিঘা ভূমিত ইয়াত কৃষি কৰ্ম কৰা হৈছে কেনে অনুভৱ দেখা পোৱা গৈছে প্ৰতিখন পথাৰে কিন্তু হালধীয়া সাগৰত পৰিণত হৈছে পৰ্যটকসকল ইয়ালৈ আহিছে কি ক'ব হয় প্ৰথমতে আমি কৃষকৰ সন্তান খেতি আমাৰ স্বাভিমান আমি প্ৰত্যেক বছৰে এনেকৈ খেতি কৰি আহিছোঁ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনে কাষৰীয়া হোৱাৰ কাৰণে জীৱ জন্তুৰটো এটা মানে অসুবিধা থাকেই কিন্তু আমি জীৱ জন্তুৰ লগত সহবাস কৰিবলৈ শিকি গৈছোঁ আৰু এতিয়া আমি এখন পথাৰত ধান খেতিতকৈ আমি সৰিয়হ আলুগুটি আৰু ৰঙালাওত বেছি গুৰুত্ব দিছোঁ আৰু প্ৰত্যেক বছৰে এনেকৈ কৰি গৈ আছোঁ আমাৰ একো অসুবিধা হোৱা নাই আৰু চবতকৈ ডাঙৰ কথা হ'ল আমাৰ কাজিৰঙালৈ যিখিনি পৰ্যটক আহে সেই পৰ্যটকখিনি যথেষ্ট সঁহাৰি পাইছোঁ আমি আৰু লগতে মইতো আশাবাদী কাজিৰঙাত কৃষি পৰ্যটন হ'ব লাগে কাজিৰঙাত যদি পৰ্যটন হ'ব লাগে আচলতে কৃষি পৰ্যটন হ'ব লাগে যাতে প্ৰকৃতিৰ একো লোকচান নহয় দেখা পোৱা গৈছে ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই সমীপতে এই পথাৰসমূহ আছে বন্যজীৱকো আহেনে নাই বন্যজীৱ চাওক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যেতিয়া কাষতেই আমি অৱস্থিত আৰু ইয়াতে যেতিয়া ধান খেতি কৰিম আমি সৰিয়হ খেতি কৰিম তালৈ জীৱ জন্তু আহিবই কিন্তু জীৱ জন্তুৰ পৰা আমি ৰক্ষা পাবলৈ বন বিভাগৰ পৰা অনুমতি সাপেক্ষে আমি সেইকেইটা দিনৰ কাৰণে ইয়াতে পাৱাৰ ফেঞ্চিং ব্যৱহাৰ কৰোঁ যিটো সৌৰশক্তি চালিত অসুবিধা হোৱা নাই ধুনীয়াকৈ কৰি গৈ আছোঁ আৰু জীৱ জন্তুৰ লগত আমি সহবাস কৰিবলৈ শিকি গৈছোঁ এই হালধীয়াখিনিৰ মাজতে আপোনালোকৰ সপোন সোমাই আছে হয় প্ৰত্যেকটো কামৰ পিছতে যেতিয়া মানে একেবাৰে শুকান মাটিডোখৰ গৈ পেলাই সেউজীয়া হ'ব সেউজীয়াৰ পৰা হালধীয়াৰ পৰা আকৌ এবাৰ সেউজীয়া হৈ যেতিয়া ৰঙা হয় তেতিয়া মনটো মানে ভৰি উঠে আৰু সেইকাৰণে আমি প্ৰত্যেক বছৰেই লাগি আছোঁ মাটিত প্ৰতিখন পথাৰতে দেখা পোৱা গৈছে একোখনকৈ টঙি থাকে নিশাও আপোনালোকে ইয়াত পহৰা দিব লাগে
হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যেনেকৈ আমাৰ আশীৰ্বাদ তেনেকৈ মাজে মাজে কেতিয়াবা অকণমান দুখো পাওঁ অভিশাপৰ নিচিনাও লাগে কাৰণ আমি ইয়াতে যিকোনো খেতি বাতি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু আহি অনিষ্ট কৰিবলৈ চেষ্টা কৰে আৰু আমি ধন্যবাদ জনাব লাগিব বন বিভাগক প্ৰত্যেকটো মুহূৰ্ততে আমাক বন বিভাগে সহায় কৰে সেই ক্ষেত্ৰত আৰু সেইকাৰণে চাগে আমি ইমান ডোখৰ আহি পাবলৈ সক্ষম হৈছোঁ প্ৰতিজন পৰ্যটকে হালধীয়াৰ মাজত আহি বিভোৰ হৈ পৰা দেখা পোৱা যায় আপুনি চাওক যেতিয়া এডোখৰ ডাঙৰ মাটিত সৰিয়হ খেতি কৰা হয় তাক সি সেউজীয়াৰ পৰা যেতিয়া হালধীয়ালৈ ৰূপান্তৰিত হয় যিকোনো প্ৰকৃতিপ্ৰেমী মানুহেই বিভোৰ হোৱাৰ এইটো স্বাভাৱিক কথা আৰু মই নিজেই তেনেকুৱা অভিজ্ঞতা মোৰ যথেষ্ট হৈছে এতিয়ালৈকে